অসম মালা পথ নিৰ্মাণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী। কাকপথাৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিৰাক সুঞ্জনৰ পৰা ফিলবাৰী ৰগবাৰীলৈ নিৰ্মাণ হৈছে 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম মালা আঁচনিৰ পথ। 2023 বৰ্ষৰ ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ অধীনত চলিছে পথ নিৰ্মাণৰ কাম। পথ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী যোগান ধৰা স্থানীয় একাংশ লোকে 3 মাহ ধৰি প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ। শীঘ্ৰেই কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ দাবী বহিদিহিং ব্যৱসায়ী সন্থাৰ। সামগ্ৰী যোগান ধৰা স্থানীয় একাংশ লোকৰ অনাদায়ী ধন এমাহৰ ভিতৰত প্ৰদান কৰা। BIPL দক্ষতাৰ ভিত্তিত স্থানীয় নিবনুৱা যুৱকক নিযুক্তি। যানজঁটৰ সৃষ্টি হোৱাৰ বাবে সামগ্ৰী পেলোৱা স্থান বৃদ্ধি। পথ নিৰ্মাণৰ ফলত মাটি ভেটিকে ধৰি বিভিন্ন ক্ষতি হোৱা লোকক শীঘ্ৰেই ক্ষতিপূৰণ প্ৰদানৰ দাবী। দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত ঠিকাদাৰী প্ৰতিষ্ঠানক কোনো ধৰণৰ কাম কৰিবলৈ দিয়া নহ'ব। লগতে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান। ডুমডুমৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট দিছে 24/7। অসম মালা নামৰ যি পথছোৱা নিৰ্মাণ কৰা হৈছে, এই নিৰ্মাণৰ স্থলীত আমাৰ স্থানীয় যিসকল যুৱক আছে, যিসকল আগ্ৰহী যুৱক আছে, আমাৰ বালিয়ে হওক বা পলসেই হওক বা মাটি হওক ছাপ্লাই কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি যি অসম মালা কৰ্তৃপক্ষ BIPL কৰ্তৃপক্ষৰ লগত আমি কি কৰিছিলোঁ, 2 মাহৰ কাৰণে আমি চুক্তি কৰিছিলোঁ। 2 মাহৰ ভিতৰত তেওঁলোকৰ যি বিল, আমি ছাপ্লাই কৰা যি বিল, সেই বিল অনাদায় দিব লাগে। কিন্তু তেওঁলোকে কি কৰিছে, সেই বিলসমূহ 2 মাহৰ ভিতৰত নিদি প্ৰায় 3-4 মাহ লগাই আমাক পেটে ফাটে মৰা যিটো ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আজি তাৰিখৰ পৰা তেওঁলোকে যি আমাৰ পলস হওক বা মাটি হওক যি ছাপ্লাই কৰিছিলোঁ, সেই বিলৰ ম্যাদ এমাহৰ ভিতৰত হ'ব লাগিব। অন্যথা যদি এমাহৰ ভিতৰত নহ'ব, তেতিয়াহ'লে এই BIPL কৰ্তৃপক্ষই যি কাম কাজ অব্যাহত ৰাখিছে, কালভাৰ্ট বনোৱাই হওক বা অন্যান্য যি কাম কাজ আছে, সেই কাম কাজসমূহ আজি তাৰিখৰ পৰা আমি বন্ধ কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু ইয়াৰ এই স্থিতি আমাৰ অটুট থাকিব। আৰু গতিকে তেওঁলোকক আমি ইয়াৰ দ্বাৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। 1 মাহৰ বাবে আমি কোনো ভাড়াতীয়া যি মূল ব্যক্তি, তেওঁলোকত আমি চুক্তি কৰিম। কোনো অজয় শৰ্মা, পাপু শৰ্মা বা বিজয় শৰ্মা তেনেধৰণৰ কোনো দালাল ব্যক্তিৰ লগত আমি কোনো যোগাযোগ নাৰাখোঁ। আৰু মূল ব্যক্তিজনৰ লগত আহি এসপ্তাহৰ ভিতৰত আমি সময়সীমা নিৰ্ধাৰণ কৰিছোঁ। এসপ্তাহৰ ভিতৰত আহি তেওঁলোকে আমাৰ লগত চুক্তি কৰক, আমি চুক্তি কৰিম। তাৰপিছতহে যিকোনো কাম কাজ আমি আগুৱাই নিম। সেইটো হ'ল আমাৰ প্ৰথম দাবী। আৰু দ্বিতীয় দাবীটো হৈছে কি, আমি আমাৰ স্থানীয় যিসকল ল'ৰা আছে, এই স্থানীয় ল'ৰাবিলাকক অৱমাননা কৰি পেটে ফাটে মাৰি আঁতৰৰ পৰা আমদানিকৃত কিছু ব্যক্তি আনি তেওঁলোকে অফিচ কাছাৰীসমূহত বহাই দিছে। আপোনালোকে নিশ্চয় জ্ঞাত, আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে, আপোনালোকৰ সংবাদ মাধ্যমে নিশ্চয় জানে যে বৰ্তমান কৈলাশপুৰ আৰু মহঙত তেখেতসকলৰ 2টা কেম্প আছে। সেই 2টা কেম্পত কোনো এজন ড্ৰাইভাৰ নথবা সৰু সুৰা যি কৰ্মচাৰী আছে, প্ৰত্যেকজন বাহিৰৰ পৰা অনা। তো গতিকে আমাৰ স্থানীয় যিসকল যুৱক আছে, সেই যুৱকসকলক নিযুক্তি প্ৰদান কৰক। অন্যথা আমি ইয়াত এটা তীব্ৰ আন্দোলন আমি ইয়াত গঢ়ি তুলিম। আৰু তাৰ কাৰণে সকলো ফালৰ পৰা আমাক যোগাযোগ অব্যাহত ৰাখিছে। স্থানীয় যুৱকসকলে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। তেওঁলোকে আমাৰ লগত থাকিব, আমাৰ লগত থাকি তেখেতসকলে কাম কৰিব। তো গতিকে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিব বিচাৰিছোঁ যে স্থানীয় ব্যক্তিসকলক যদি নিযুক্তি প্ৰদান নকৰে, তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে BIPL কৰ্তৃপক্ষ আজি তাৰিখৰ পৰা তেওঁলোকে সতৰ্ক হৈ থাকক। তাৰপিছতে জনাইছোঁ এটা কথা যে আমি যে ছাপ্লাই কৰোঁ সামগ্ৰীসমূহ, যে আমি ছাপ্লাই কৰিছোঁ, সেই সামগ্ৰীসমূহ ছাপ্লাই কৰা স্থান নিৰ্ধাৰণ যিটো ডাম্পিং পইণ্ট যিটো আছে, সেই ডাম্পিং পইণ্টটো মাত্ৰ এটা জেগাত দিয়ে তেখেতসকলে। এটা জেগাত দিলে কি হয়, তীব্ৰ যান জঁটৰ সৃষ্টি হৈ যায়। কাৰণ কেইবাখনো গাড়ী যেতিয়া একেলগতে আহে, একেলগতে ৰিচিভ কৰা মানুহ এজনেই থাকে। আৰু সেই মানুহজনে কি কৰে, ইখনৰ পাছত সিখন ফটো কৰি তেওঁলোকে অফিচলৈ প্ৰেৰণ কৰাৰ পাছতহে আন এখন গাড়ী আকৌ তেওঁলোকে ৰিচিভ কৰে। তো গতিকে তাত আমাক অতি কমে 5টা ডাম্পিং পইণ্ট তেখেতসকলে কৰিব লাগিব। আৰু স্থানীয় যুৱকসকলক নিযুক্তি প্ৰদান কৰি তাত ডাম্পিং পইণ্টত সেই ব্যক্তিসকলক নিয়োগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰোঁ যে এই BIPL কৰ্তৃপক্ষই তেওঁলোকে কি কৰিছে, তেওঁলোকৰ যি কামৰ যদি আমি কিবা বিসংগতি দেখা পাওঁ, সেই বিসংগতি দেখা পোৱা এই স্থানীয় যুৱকসকলক যদি তেওঁলোকে আঙুলিয়াই দিলে তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰশাসনৰ ভাবুকি প্ৰদান কৰি আহিছে। এই কাৰ্যৰ পৰা তেখেতসকলক বিৰত থাকিবৰ কাৰণে ইয়াৰ পৰা আমি সকীয়াই দিছোঁ। অন্যথা আমি তেখেতসকলৰ লগত যেনেধৰণৰ ব্যৱহাৰ কৰিব আমি প্ৰস্তুত থাকিম, সেই ব্যৱহাৰৰ তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক প্ৰস্তুত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তো গতিকে এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ মূল লক্ষ্যটো হ'ল আমাৰ এইটোৱে যে
আমাৰ স্থানীয় ব্যক্তিসকলক বা স্থানীয় যুৱকসকলক যি পেটে ভাতে মৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাৰ পৰা তেওঁলোকে আঁতৰি থাকক আৰু আমাৰ স্থানীয় যুৱক যুৱতীসকলক ইয়াত নিয়োগ কৰক যোগ্যতাৰ ভিত্তিত। আমি নকওঁ যে প্ৰত্যেককে দিব লাগে, যি যোগ্যতাৰ ভিত্তিত তেখেতসকলে ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি এতিয়া আপোনালোকে দেখিব যে BIPL কৰ্তৃপক্ষই কোনো এজন স্থানীয় ড্ৰাইভাৰ ইয়াত নিযুক্তি দিয়া নাই, বাহিৰৰ পৰা তেওঁলোকে আনিছে। বা কালভাৰ্টবিলাক যিবিলাক নিৰ্মাণ কৰি আছে, কালভাৰ্টৰ যিবিলাক শ্ৰমিক, সেই শ্ৰমিকসমূহ বাহিৰৰ পৰা তেওঁলোকে আনি আছে। তো গতিকে স্থানীয় ব্যক্তিসকলক নিয়োগ কৰক আৰু স্থানীয় ব্যক্তিসকলক নিয়োগ কৰি সকলোৱে একত্ৰিত হৈ সুচাৰুৰূপে কামটো পৰিচালনা কৰক, ইয়াৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা আমি আজি প্ৰথম তেওঁলোকক সকীয়াই দিছোঁ, যদি পৰৱৰ্তী সময়ত তেওঁলোকে এই কাম আমি বিচৰা ধৰণে তেওঁলোকে নকৰে, তেওঁলোকৰ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ।